এনেকুৱা যেন হৈ আছে মোৰ জীৱনটো। ভাবিলোঁ এটা, কৰিলোঁ এটা, হল এটা আৰু পালোঁ এটা। সময়ৰ লগে লগে সকলোবোৰ বস্তুৱেই যেন পৰিৱৰ্তন হৈ আছে। মানুহেবোৰেও, ৰাস্তাবোৰেও আৰু কেতিয়াবা আমালোকেও। এই সৰু এটা জীৱনৰ পৰা ডাঙৰ এটা শিক্ষা পালোঁ ভাই। সম্পৰ্ক সকলোৰে লগত ৰাখিবা, কিন্তু আশা কেতিয়াও নকৰিবা, কিয়নো ধোখা এনেই নিমিলে। মানুহৰ ভাল এটা কাম কৰিলেহে মিলিব। সেইকাৰণে মানুহে কয় যে মুখৰ হাঁহিখিনিৰে বুকুৰ সকলোবোৰ কষ্ট পলুৱাই ৰাখিবা। মানুহৰ লগত সকলোবোৰ ধৰণৰ কথা বাৰ্তা আলোচনা কৰিবা, কিন্তু কেতিয়াও নিজৰ ভিতৰৰ সেই ৰাজৰ কথা কেতিয়াও নকবা। এইটোৱেই পৃথিৱীৰ চবতকে টেঙা কথা হয় যে ধনী মানুহেবোৰে আৰু বেছি ধনী হোৱাৰ কাৰণে তেওঁলোকৰ টকা পইচাক ইনভেষ্ট কৰে, মানে টকা পইচাৰেই আৰু টকা পইচা বনোৱাৰ চেষ্টা কৰে, আৰু তাৰ বাবেই ধনী ব্যক্তিসকলে আৰু বেছিকে ধনী হয়। কিন্তু এজন গৰীব মানুহে কেতিয়াও মানে তাৰ টকা পইচাবোৰক ইনভেষ্ট নকৰে, বৰঞ্চ তেওঁ মানে ধনী লোকৰ নিচিনা দেখাবলৈ নিজৰ টকা পইচাবিলাকক সকলোবোৰ নষ্ট কৰে, যাৰ বাবে গৰীব মানুহে কেতিয়াও ধনী হ'ব নোৱাৰে। কথাবোৰ হয়তো আপোনাক টেঙা লাগিব পাৰে, কিন্তু এইটোৱে সঁচা কথা হয়। মানুহে আপোনালোকক জৰুৰী কামৰ কাৰণেহে ইউজ কৰে, তেওঁৰ নিজৰ কামৰ কাৰণেহে ইউজ কৰে, আৰু আমালোকে ভাবোঁ যে তেওঁ মোক ভাল পায়, আৰু আজি এই ভ্ৰমটোকেই আমালোকে জীৱন ভাবোঁ। মানুহৰ আত্মা প্ৰায় এনেকুৱা হৈ গৈছে যে তেওঁৰ মনটো যেতিয়া ভৰি যায় তেতিয়া তেওঁৰ কথাৰ ষ্টাইলো বদলি যায়, আৰু ঠিক তেতিয়াই সেই মানুহবোৰে খুব আফচোচ কৰি কয় যে এই পৃথিৱীত কোনেও কাৰ নহয়। কিন্তু কেতিয়াও আমালোকে এইটো নেভাবোঁ যে আমালোকে কাৰ হৈ গৈছোঁ। যেতিয়া কাৰোবাৰ ভাল এটা কথা উঠিব তেতিয়া সকলোৱে চুপকে থাকিব, কিন্তু যেতিয়া কাৰোবাৰ বেয়া কথা এটা উঠিব তেতিয়া চাবা এজন বোবা মানুহেও তাৰ এটা বেয়া কথা ক'ব। নিজে যিমানে বেয়া কাম কৰিছে নে কিয় সেই সকলোবোৰক ঢাকি থ'ব আৰু ক'ব যে এই পৃথিৱীত সকলোৱে বেয়া মানুহ। জামানা খুব খাৰাপ হৈ আছে বন্ধুসকল। আপুনি যাক চবতকে বেছি বিশ্বাস কৰে আৰু সেইজন ব্যক্তিয়ে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰে, মানে আপোনাক ধোকা দিয়ে, তেনেহ'লে এইটো কেতিয়াও নেভাবিবা যে সেইজন ব্যক্তি খুব বেয়া মানুহ, বৰঞ্চ এইটো ভাবিবা যে আজি তেওঁৰ ভিতৰত লুকাই থকা সেই মুখোশটো খুলি গৈছে। যেতিয়া আপোনাৰ বেয়া সময় আহিব তেতিয়া আপুনি তেনেকুৱা ধৰণৰ মানুহৰ মুখ নিশ্চয় চিনিব পাব। আৰু এই কাৰণেই মই কওঁ যে এই সময়টো মোৰ বাবে বেয়া নহয়, বৰঞ্চ ভাল হয়, কিয়নো আপোনাৰ ভৱিষ্যতৰ কাৰণে আগতীয়াকে কৈ দিয়ে যে আপুনি এজন বেয়া মানুহৰ লগত আপোনাৰ সময় নষ্ট কৰি আছে। তো যদি আপুনি আপোনাৰ বাবে কাকো বিচাৰি আছে তেনেহ'লে যত্ন কৰা মানুহক বিচৰা, কিয়নো ব্যৱহাৰ কৰা মানুহেতো আপোনাক নিজেই বিচাৰি ল'ব। বন্ধুসকল, জন্ম লোৱাৰ সময়ততো সকলোৱে কান্দি থাকে, কিন্তু সময় আহিলে আকৌ হাঁহিব, খেলিব। ঠিক তেনেকুৱাই আজি আমালোকৰ জীৱনতো দুখ আহিব, কষ্ট আহিব, কিন্তু মনত ৰাখিবা যে অহা সময়ত আনন্দও নিজে নিজে আহিব, আৰু তেতিয়া আপুনিও হাঁহিব। বাগৰিহে পৰিছোঁ কিন্তু হাৰি যোৱা নাই। সময় থাকোঁতে আগুৱাই যোৱা, নহ'লে সময়ে আপোনাক দলিয়াই পেলাব। যদি আপোনালোকে এই অসম মটিভেটাৰ ইউটিউব চেনেলত প্ৰৱেশ কৰিছে আৰু এই ভিডিঅ'টো যিকোনো এটা লাইন আপোনালোকক বহুতো ভাল লাগিছে, তেনেহ'লে নিশ্চয় আপোনালোকৰ সকলো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু নতুনকৈ হ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।